ডাঙৰ উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সাংগঠনিক বনশ্ৰী গগৈ উপস্থিত আছে আৰু মই বেদব্ৰত বৰা ৰাতুল কলিতা আমাৰ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন। এতিয়া আমি প্ৰথমেই আপোনালোকৰ যোগেদি অসমৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইভাবে যে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা আমি যিটো কৈ আছিলোঁ যে দিল্লী আৰু দিছপুৰৰ চৰকাৰৰ বিৰুদ্ধে বিশেষকৈ সা সামগ্ৰীৰ দাম বৃদ্ধি কৰা ঔষধকে ধৰি আৰু মানুহৰ ওপৰত জোৰ জবৰদস্তি ভেকচিন দি সেই ভেকচিন সম্পূৰ্ণ নকৰাকৈ কোভিডৰ ভেকচিন দি মানুহৰ ওপৰত যি অত্যাচাৰ কৰিছিলে জোৰ জবৰদস্তি তাৰ বিৰুদ্ধে মানুহৰ মনত ক্ষোভ আছিলে আৰু চেক গেট চিণ্ডিকেটৰ জৰিয়তে একাংশ মন্ত্ৰী বিধায়কে বিভিন্ন ধৰণৰ অশেষ সম্পত্তি গঢ়ি তেওঁলোকে যি সম্পত্তি পাহাৰ কৰিছিলে তাৰ বিৰুদ্ধে মানুহৰ খং ক্ষোভ আছিলে। মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে বিভিন্ন ধৰণৰ কায়দা কীৰ্তিপৰে তেওঁলোকৰ সা সম্পত্তি বৃদ্ধি কৰা, অসমীয়া বিদ্যালয় বন্ধ কৰা, সুৰাৰ দোকান বৃদ্ধি কৰা, নতুনকৈ সুৰাৰ দোকান খোলা, এইবিলাকৰ বিৰুদ্ধে মানুহৰ যি ক্ষোভ আছিলে তাৰ ক্ষোভৰ কালি বহিঃপ্ৰকাশ ঘটিছে। আপোনালোকে জানে সমগ্ৰ অসমত দেশৰ আন ৰাজ্যৰ তুলনাত ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছে। গুৱাহাটীৰ নিচিনা ৰাজ্য মহানগৰত ৭৫% ভোটদান হৈছে, ধুবুৰীত ৮৬% ভোটদান হৈছে আৰু তৃতীয় পৰ্যায়ত যি ভোটগ্ৰহণ হ'ল তাত দেখা গ'ল যে ৮১% সামগ্ৰিকভাৱে ভোটদান হৈছে। গতিকে মানুহে প্ৰতিষ্ঠানৰ বিৰুদ্ধে দিল্লীৰ মোদী চৰকাৰ আৰু দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে মানুহ ভোট দিবৰ কাৰণে ওলাই আহিছে। সেইবাবে গণতন্ত্ৰক সন্মান জনাই সংবিধান সুৰক্ষাৰ বাবে মানুহে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি প্ৰথমেই অসমৰ ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰোধী ঐক্যমঞ্চৰ ৰাইজৰ দল, জাতীয় পৰিষদকে ধৰি যিকেইটা বিৰোধী ঐক্যমঞ্চত সহযোগী দল আছিলে তেওঁলোকে যেনেধৰণৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বা কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে, ভোটদান কৰিবৰ কাৰণে ৰাইজক আহ্বান জনাই যি সাংগঠনিক কাম কাজ শক্তিশালী কৰিলে তাৰ বাবে মই বিৰোধী ঐক্যমঞ্চৰ সকলো ধৰণৰ প্ৰতিনিধিক, সকলো নেতা কৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নাগৰিক সমাজক ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি পৰেশ মালাকাৰ, দেৱেন তামুলী, ডক্টৰ অপূৰ্ব বৰুৱা তেওঁলোকে নিজাববীয়াকৈ ভাৰত জোড়ো যাত্ৰাৰ অভিযানৰ জৰিয়তে অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ তেওঁলোকে ৰাইজক সজাগতা আনিবৰ কাৰণে পথসভা অনুষ্ঠিত কৰিলে, বিভিন্ন ধৰণৰ সমষ্টিবিলাকত গৈ তেওঁলোকে ৰাইজক সজাগ কৰিলে, তাৰ বাবে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সভাপতি ভূপেন বৰাৰ হৈ মই নাগৰিক সমাজৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া দিল্লীত থকাৰ বাবে তেওঁ দিল্লীত সংবাদমেল সম্বোধন কৰিছে। আমি গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বন্ধুসকল, আমি অন্য এটা আমাৰ কাৰিকৰী অসুবিধা এটা হৈছে, যিটো অসুবিধাত আচলতে আমি কিছু ষড়যন্ত্ৰৰ গুণ পাইছোঁ যে কালিও ঠিক তেনেকৈ কংগ্ৰেছৰ প্ৰতি বা বিৰোধী ঐক্য মঞ্চৰ প্ৰতি মানুহৰ যি সঁহাৰি, মানুহৰ যি সহযোগিতা, ভোটাৰ ৰাইজৰ যি উৎসাহ, তাৰ বিপৰীতে কিন্তু চৰকাৰীভাৱে বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত ভোটাৰক বাধা প্ৰদান কৰা, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰাৰ ঘটনা ঘটিছে। সেইসমূহ আমি তথ্যভিত্তিক আপোনালোকক দিম। কিন্তু তাৰ মাজতেই আমাৰ এটা অঘটন এটা তেওঁলোকে ঘটাইছে, সেই বিষয়ে আমাৰ সামাজিক মাধ্যমৰ ৰাতুল কলিতা আছে, তেখেতে আপোনালোকক বক্তব্য আগবঢ়াব। সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ লগত থকা প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়া, মিডিয়া বিভাগৰ সন্মানীয় অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়া আৰু মহিলা কংগ্ৰেছৰ সন্মানীয় সাধাৰণ সম্পাদিকা জ্যেষ্ঠ অধিবক্তা বনশ্ৰী গগৈ ডাঙৰীয়া আৰু সন্মানীয় সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ যে আপোনালোকে বিগত সময়ত আমাক যিখিনি সমৰ্থন জনাইছে সঁচাকৈ আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। লগতে আমি আজি কালি আমাৰ নিৰ্বাচন শেষ হৈছে, অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হৈছে। আমি যোৱাকালি ৰাতি 11টা বজাত আমি লাষ্ট পষ্ট কৰিছিলোঁ টুইটাৰ হেণ্ডেলত। আমাৰ টুইটাৰ হেণ্ডেলটো আপোনালোকে জানে, আমাৰ টুইটাৰ হেণ্ডেলটো আছাম কংগ্ৰেছ বুলি আছে, আছাম কংগ্ৰেছ আছিলে। আৰু সেই আছাম কংগ্ৰেছ টুইটাৰ হেণ্ডেলটো আজি হঠাৎ ৰাতিপুৱা আমি উঠি দেখিলোঁ যে এই টেছলা ইভেণ্ট বুলি বেলেগ এটা নামেৰে আমি টুইটাৰ হেণ্ডেলটো দেখা পালোঁ। তাৰমানে আজি ৰাতিপুৱাই এই টুইটাৰ হেণ্ডেলটো হেক কৰা হৈছে। আৰু হেক কৰি প্ৰথমতে তেওঁলোকে যেতিয়া আমি গম পোৱাৰ লগে লগে আমি ততাতৈয়াকৈ আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ দিল্লীস্থিত আমাৰ যি ছ'চিয়েল মিডিয়াৰ অফিচত জনালোঁ। আৰু তেখেতসকলে যিমান পাৰে টুইটাৰ হেণ্ডেলটো ৰিকভাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। এতিয়ালৈকে আমাৰ চেষ্টা অব্যাহত আছে, কিন্তু এতিয়ালৈকে
কিন্তু আমাৰ আসাম কংগ্ৰেছ যিটো নাম সেই আসাম কংগ্ৰেছ নামটো কিন্তু এতিয়াও টেছলা ইভেণ্ট হৈয়ে আছে আৰু এই টেছলা ইভেণ্ট নামৰ হেকাৰে হেক কৰি এই যিটো আমাৰ কংগ্ৰেছৰ পৰা কিছুমান ৰিপোষ্ট কৰিছে যিটো আমাৰ কোনো ধৰণৰ পলিটিকেল নাছিলে পলিটিকেল পোষ্ট নহয় তো ৰিপোষ্ট তেওঁলোকে কৰিছে আৰু এই যিটো টুইটাৰ হেণ্ডেল যিটো আমি এক্স এতিয়া এক্স হেণ্ডেল বুলি কওঁ এই টুইটাৰ হেণ্ডেলত এনেকুৱা আমাৰ এক হৈছে যাৰ বাবে আমাৰ যি অলপ জটিলতা দেখা দিছে আৰু এইটো আমি মানে ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে এইটো সঁচাকৈ এয়া ষড়যন্ত্ৰ গভীৰ ষড়যন্ত্ৰ কাৰণ বিগত সময়ত তেওঁলোকে যেতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে একেবাৰে তেওঁলোকৰ জনসমৰ্থন হেৰুৱাই পেলাইছিল তেতিয়া তৃতীয় পৰ্যায়লৈকে তেওঁলোকে একেবাৰে বহুত বেয়া অৱস্থালৈ গুচি গৈছিল আৰু সেইকাৰণে যোৱাকালি তেখেতসকলে বিভিন্ন স্থানত বিভিন্ন পুলিং ষ্টেচনত বিভিন্ন ঠাই বিশেষে তেওঁলোকে বহু ধৰণৰ এনেকুৱা আপত্তিজনক কাম কৰা আমাৰ হৈছে নলবাৰীতো এগৰাকী প্ৰদীপ ৰাজবংশী নামৰ এগৰাকী ব্যক্তিৰ লগতে 4 ঘৰ 5 ঘৰ কংগ্ৰেছী ব্যক্তিক ৰাতি বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে যাৰ বাবে প্ৰদীপ ৰাজবংশী ডাঙৰ এতিয়াও হস্পিটেলত আছে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰি তেওঁলোকে আচলতে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছিল কিন্তু শেষত উপায় নাপায় এতিয়া আমি সন্দেহ কৰিছোঁ যিহেতু সম্পূৰ্ণ ডিজিটেল মিডিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ডাঙৰকৈ চিঞৰি কৈছিল যে তেওঁৰ হাতত আছে বা তেওঁ নিজে এইবিলাক চাই নিৰীক্ষণ কৰোঁ বুলি তেওঁ কৈছিলে যে এটা পোষ্ট গ'লে বা এটা ভুল পোষ্ট গ'লে তেওঁ জেলত ভৰাই দিছিলে কিন্তু সেই সময়ত আমাৰ আসাম কংগ্ৰেছৰ যিটো অসম কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো অফিচিয়েল হেণ্ডেল আসাম কংগ্ৰেছ বুলি যিটো হেণ্ডেল আছে এই হেণ্ডেলটো হেক হোৱাটো এয়া তেওঁলোকৰ ষড়যন্ত্ৰ বুলি আমি ক'বলৈ বাধ্য হ'ম আৰু আমি বিশেষকৈ এইখিনি কথা কৈছোঁ যে এই যিটো আমাৰ আসাম কংগ্ৰেছ হেণ্ডেলটো যিটো চলি আছে বৰ্তমান ৰিভিউ অৱস্থাত আছে এতিয়াও টেছলা ইভেণ্ট নামত থাকিব কিন্তু আমি হয়তো 24 আৱাৰ্ছৰ ভিতৰত এইটো আমাৰ ৰিকভাৰ হৈ যাব পাৰে আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু আপোনালোকক অনুৰোধ জনাম যে টেছলা ইভেণ্টত আমাৰ তৰফৰ পৰা আমি যেতিয়ালৈকে আমি ৰিকভাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ অফিচিয়েল পোষ্ট আমি নকৰোঁ আৰু ইয়াত যদি কিবা ধৰণৰ ধৰক আপত্তিজনক বা কিবা বেলেগ পোষ্ট যোগায় তেতিয়াহ'লে কিন্তু সেইটো টেছলা ইভেণ্ট নামৰ যি হেকাৰ তেওঁলোক জগৰীয়া হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইয়াৰ কাৰণে জগৰীয়া নহয় লগতে মই অফিচিয়েল কথাখিনি কৈছোঁ যে আমি এতিয়ালৈকে যিমান দূৰ সম্ভৱ ৰিকভাৰ কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ কিন্তু এতিয়া যিটো অফিচিয়েল একাউণ্ট অফিচিয়েল হেণ্ডেল যিটো হেণ্ডেলৰ দ্বাৰা আমি কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো অফিচিয়েল তথ্য পাতি বা সকলো আমি প্ৰচাৰ কৰোঁ বা ৰাজনৈতিক সভাৰ বা আদি কৰি গোটেইখিনি ডেটাবিলাক আমাৰ থাকে তো সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু লগতে মই প্ৰশাসনকো অনুৰোধ জনাম আমি প্ৰেছ মিটৰ পিছতে আমি ভাঙাগড় থানাত গৈ আমি ইয়াৰ FIR দাখিল কৰিম আৰু যিমান সম্ভৱ মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম যাতে এই যে দোষী টেছলা ইভেণ্টৰ নামত যিয়ে আমাৰ হেক কৰিছে আৰু ইয়াৰ লগত যিবিলাক ব্যক্তি জড়িত আছে তেওঁলোকক যাতে সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উচিত শাস্তি বিহে আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে আমি কংগ্ৰেছ দলে যিমানে তেওঁলোকক থানাত কেছ কৰিলেও কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাপাওঁ সেইকাৰণে এইবাৰো যদি কালপ্ৰিট এই যিটো ষড়যন্ত্ৰকাৰীক যদি তেওঁলোকে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি বাধ্য ক'বলৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশতে এনেকুৱা ঘটনা ঘটাইছে ধন্যবাদ কিবা প্ৰশ্ন আছে নেকি আপোনালোকৰ ধন্যবাদ এনে আপোনালোকক আমি লগত বহি আৰু কথা বতৰা পাতিম আমাৰ সভাপতি ঘূৰি আহক দিল্লীৰ পৰা আমাৰ ভাল খবৰ আহি আছে চব ফালৰ পৰা গতিকে ভাল খবৰটো আমি দিয়াতকৈ সভাপতি ডাঙৰীয়া আহি নিজে আপোনালোকক দিব যে চব ফালৰ পৰা আমি যিবিলাক আমাৰ লগত জড়িত জৰীপ কৰা লোক আছিলে ৱৰ্কাৰ্ছ আছিলে চবেই আমাক ভাল খবৰ দিছে সেই খবৰবিলাক আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অফিচিয়েলিয়ে আজি ক'বলৈ অলপ দিগদাৰ হৈছে সভাপতি যিহেতু নাই আৰু আমাৰ সকলো কথা সভাপতি মহোদয়ৰ মুখেদিয়ে যায় গতিকে তেখেত আহি পোৱাৰ পিছতেই আমি আপোনালোকৰ লগত আমাৰ ভাল খবৰবিলাক শ্বেয়াৰ কৰিম ধন্যবাদ ভাল গুৱাহাটীও ভাল আমি এটা বাক্যই আজি কৈ থৈছোঁ ইয়াত যে বিজেপিতকৈ আমি ভাল ফলাফল দেখুৱাম ধন্যবাদ